সঙ্গে চলে মাত্ৰ মন্ত্ৰী দেখি তাৰে সঙ্গে চলে মাত্ৰ মন্ত্ৰী দেখি সমস্ত মাঝে রাখি ভোলা হরে সমস্ত মাঝে রাখি ভোলা সামান্য মন্ত্রী মহারাজ পৃথিবীত দিনক দিনে ধর্মৰ প্ৰভাৱ লোপ পাব ধৰিছে অধৰ্মৰ আগমন যেন হয় অনুমান পিতা মোৰ প্ৰিয়ব্ৰতৰ কথা অনুধাৱন কৰি আজি পৰিছে মনত সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ পৃথিৱীত হ'ব এক মহাপ্ৰলয় মহাসাগৰৰ জলধাৰাই ডুবাব সমস্ত পৃথিৱী নাথাকিব একো গছ বন জীৱ জন্তু তৰু লতা আদি আৰু সেই হেতুৱেই পৃথিৱীত কমিব ধৰিছে ধৰ্মৰ মহিমা নহয় জানো মন্ত্ৰীবৰ মহাৰাজ সেই কথা অৱশ্য সঁচা কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকনো জানিব কিদৰে এই সকলোবিলাক ভগৱান হৰি লীলা তেওঁহে জানিব এই মহালীলা কেতিয়া কৰিব আহ্বান আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক আৰু মহাজ্ঞানী আছিল তেওঁ কৈছিল এই পৃথিৱীত অপায় অমংগলৰ সূচনা হ'ব অনতি পলমে সেই দিনলৈ আৰু বেছি পৰ নাই মহাৰাজ আপুনি চিন্তা নকৰিব মহাৰাজ সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ ভগৱানৰ বাহিৰে কোনেও আমাক একো কৰিব নোৱাৰে বাৰু মন্ত্ৰীবৰ এই বিষয়ে ৰাজ্যৰ ঋষি মুনিসকলক মাতি আলোচনা কৰোঁ মহাৰাজ ঋষি মুনিসকলৰ নাই প্ৰয়োজন আপোনাৰ পিতৃদেৱে কৈছিল যেতিয়া এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব তেতিয়া একচিত্তে ভগৱান হৰিক আৰাধনা কৰিলে তেওঁ ভক্তৰ হৃদয়ত হৃদিস্থিত হৈ ভক্তক কৰিব উদ্ধাৰ সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ প্ৰিয়ব্ৰতৰ পুত্ৰ মই নাম মোৰ সত্যব্ৰত আছে মোৰো ধৈৰ্যৰ সীমা পিতৃৰ পদাংক অনুসৰণ কৰি যাম মই নিজ কৰ্তব্য কৰি মন্ত্ৰীবৰ মহাৰাজ বলক একান্ত মনেৰে হৰি মন্দিৰত কৰোঁগৈ আৰাধনা বলক মহাৰাজ